প্ৰথম কথা হ'ল কি শিক্ষামন্ত্ৰীগৰাকীৰ যিটো আচৰণ এই আচৰণটো একেবাৰে সম্পূৰ্ণ দুৰ্ভাগ্যজনক আচৰণ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিসকলক আলোচনাৰ কাৰণে মাতি নি তেওঁ যি ধৰণে দম্ভালি মাৰিলে অসম আন্দোলনৰ বিষয়ে টানি আনিলে সহস্ৰ বিপ্লৱৰ কথা ক'লে আৰু ছাত্ৰ প্ৰতিনিধিসকলক ক'লে যে আন্দোলনক যেন তেওঁলোকে কোনো কাৰণতে ভয় নকৰে। গতিকে শিক্ষামন্ত্ৰী এগৰাকীৰ এই আচৰণে আচলতে অসমৰ শিক্ষা ব্যৱস্থাটোক কি ধৰণে গতি কৰিব কোনপিনে আগুৱাই লৈ যাব এই কথাটো মূল চিন্তনীয় বিষয়। গতিকে শিক্ষামন্ত্ৰীগৰাকীক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সকীয়াই দিছোঁ যে ছাত্ৰ সমাজৰ প্ৰতিনিধিসকলক বিশেষকৈ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মাতি নি তেওঁলোকক বহিবলৈ নিদিয়া আৰু বৰঞ্চ দাবী ধমকিৰ একেবাৰে গুণ্ডা সদৃশ যিটো দাবী ধমকি এই দাবী ধমকি যুৱ ছাত্ৰ পৰিষদে কেতিয়াও কিন্তু মানি নলয়। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যিগৰাকী শিক্ষামন্ত্ৰীক মাননীয় মুখ্যমন্ত্ৰী বাৰম্বাৰ কয় যে শিক্ষামন্ত্ৰীগৰাকীৰ এই কাৰ্যকালতে যে শৈক্ষিক ক্ষেত্ৰখন একেবাৰে উজলি উঠিছে, কিন্তু আমি দেখিছোঁ যে এইগৰাকী শিক্ষামন্ত্ৰীৰ দিনতে শৈক্ষিক ব্যৱস্থাটো একেবাৰে নিকৃষ্ট মানলৈ গতি কৰিছে। যে APSCৰ পৰা আৰম্ভ কৰি যে বিভিন্ন কোৰ্চত সিলেবাছৰ বাহিৰৰ প্ৰশ্ন সংযোজিত হোৱাৰ পৰা আৰম্ভ কৰি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধিৰ লগত এগৰাকী শিক্ষামন্ত্ৰীয়ে কি ধৰণে কথা পাতিব লাগে কি ধৰণে আচাৰ ব্যৱহাৰ কৰিব লাগে যদি শিক্ষামন্ত্ৰীয়ে গৰাকীয়ে নাজানে তেতিয়াহ'লে সেই শিক্ষামন্ত্ৰীগৰাকীৰ নেতৃত্বত অসমৰ শৈক্ষিক ক্ষেত্ৰখন বা অসমৰ শিক্ষা ব্যৱস্থা কোনপিনে যাব এইটো ডাঙৰ প্ৰশ্ন। গতিকে আমি শিক্ষামন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ, আমি শিক্ষামন্ত্ৰীক সকীয়াই দিব বিচাৰিছোঁ যে শিক্ষামন্ত্ৰীগৰাকীয়ে যোৱাকালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত প্ৰতিনিধিখিনিৰ লগত যিধৰণে আচৰণ কৰিলে তাৰ কাৰণে তেখেতসকলে ক্ষমা খুজিব লাগিব শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু মূল কথাই আছিল যে ছাত্ৰ সমাজৰ সমস্যা, যে ছাত্ৰ সমাজৰ সমস্যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে শিক্ষামন্ত্ৰী যদি ওচৰলৈ নাযায়, ছাত্ৰ ছাত্ৰীসকলে যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰলৈ নাযায় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে কাৰ ওচৰলৈ যাব? আৰু সেই আলোচনা কৰিবলৈ যাওঁতে শিক্ষামন্ত্ৰীগৰাকীৰ যি ইতিমধ্যে সামাজিক মাধ্যম ইলেক্ট্ৰনিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ' সেই ভিডিঅ'ত এনেকুৱা ধৰণৰ কথাটো প্ৰমাণ হৈছে যেন শিক্ষামন্ত্ৰীগৰাকী শিক্ষামন্ত্ৰী নহয়, তেওঁ এগৰাকী যেন অসমৰ কোনোবা গেঙৰ মালিক, এটা যেন ডাঙৰ গুণ্ডা যি গুণ্ডাৰ জৰিয়তে তেওঁ সমগ্ৰ শিক্ষা ব্যৱস্থাটো দমন কৰিব। তেওঁ কোনো ধৰণৰ নৈতিকতাৰ কথা নাথাকে, কোনো ধৰণৰ আদৰ্শৰ কথা নাথাকে। এই গোটেই ব্যৱস্থাটো একেবাৰে লজ্জাজনক ব্যৱস্থা। গতিকে শিক্ষামন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিসকলৰ ওচৰত ক্ষমা খোজক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে এই ধৰণৰ তেওঁৰ এই যিখন কেবিনেটৰ তেওঁৰ তলতীয়া মন্ত্ৰীগৰাকীৰ যি ধৰণৰ আচৰণ এই আচৰণত কিন্তু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, অন্যথাই এই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ আন্দোলন গঢ়ি তুলিব।